সদৌ অসম ছাত্ৰ সন্থাৰ 2025 বৰ্ষৰ কেন্দ্ৰীয় শিল্পী দিৱসটি এইবেলি সদৌ হোজাই জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কাকি আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ আতিথ্যত কাকি অঞ্চলত অনুষ্ঠিত হৈছে আৰু খুব ইতিবাচকভাৱে সদৌ হোজাই জিলা ছাত্ৰ সন্থা কাকি আঞ্চলিক ছাত্ৰ সন্থা আৰু আদৰণি সমিতিয়ে এটি সিদ্ধান্ত গ্ৰহণ কৰিছিল যে এই শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি কাকিৰ মাজমজিয়াত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি আবক্ষ মূৰ্তি নিৰ্মাণ কৰা হ'ব আৰু তেওঁলোকৰ সেই সংকল্পক তেওঁলোকে সাকাৰ ৰূপ দিলে। আজিৰ দিনটোত তেখেতসকলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি আবক্ষ মূৰ্তি নিৰ্মাণ কৰি উলিয়ালে আৰু এই মূৰ্তিভাগ উন্মোচনৰ পবিত্ৰ দায়িত্বটি আমাক অৰ্পণ কৰাৰ কাৰণে তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মূৰ্তিটি উন্মোচন কৰি আমি খুব প্ৰত্যয়েৰে সৈতে এই কথাটো ক'বলৈ বিচাৰিছোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে অসমৰ সমাজ জীৱনক তেখেতৰ কৰ্মৰাজিৰ জৰিয়তে তেখেতৰ সৃষ্টিৰাজিৰ জৰিয়তে যুগে যুগে কি ধৰণে চলিব লাগিব সেই বাটৰ সন্ধান দি গৈছে। সদৌ অসম ছাত্ৰ সন্থাই সেই ৰাস্তা সেই পথক সাৰোগত কৰি আমি অনাগত দিনত আগবাঢ়ি যাম। তেখেতৰ পথটো হৈছে প্ৰগতিশীল জাতীয়তাবাদৰ পথ। তেখেত একে সময়তে অসমীয়াও আছিলে, ভাৰতীয়ও আছিলে, বিশ্ব নাগৰিকো আছিলে। সেই ধাৰণাকেই সাৰোগত কৰি অসমৰ নতুন প্ৰজন্ম আগবাঢ়ি যাব লাগিব আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক তেখেতৰ প্ৰতিমূৰ্তি উন্মোচনস্থলীৰ পৰা পবিত্ৰভাৱে শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেতলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি আপোনালোক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কাকিবাসী ৰাইজলৈ অশেষ ধন্যবাদ জনাইছোঁ যে তেখেতসকলে বুকুৰ উমেৰে সৈতে অনুষ্ঠানটোক জীপাল কৰিছে আৰু ছাত্ৰ সন্থাক অভিভাৱকত্ব প্ৰদান কৰি আছে। দুদিনীয়া কাৰ্যসূচীৰে সৈতে এইবেলি সদৌ হোজাই জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসটিৰ আয়োজন কৰা হৈছে। আজিৰ দিনটোত পুৱাৰে পৰা তোৰণ মুকলি হ'ল, তাৰপিছত এতিয়া প্ৰতিমূৰ্তিভাগ স্থায়ী প্ৰতিমূৰ্তিভাগ উন্মোচন কৰা হ'ল আৰু এয়া কাকি অঞ্চলৰ ৰাইজৰ কাৰণে এক সম্পদ হ'ব। এই মূৰ্তিভাগ ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সৃষ্টিৰাজিক স্মৰণ কৰিবৰ কাৰণে, সোঁৱৰিবৰ কাৰণে, চৰ্চা কৰিবৰ কাৰণে নতুন প্ৰজন্মই এক স্থলী লাভ কৰিলে। তাৰ সমান্তৰালভাৱে কাইলৈৰ দিনটোত দিনজোৰা কাৰ্যসূচীৰে এই অনুষ্ঠানৰ আয়োজন হ'ব। শিল্পী দিৱসৰ দিনটোত পুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন হ'ব, শ্বহীদসকলক স্মৰণ কৰি শ্বহীদ তৰ্পণ কৰা যাব, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হ'ব আৰু তাৰপিছত এখনি মুকলি সভাৰ আয়োজন কৰা হ'ব। এই মুকলি সভাত অসমৰ আগশাৰীৰ কেইবাগৰাকীও লোক সংস্কৃতিবিদ, বিশিষ্ট শিক্ষাবিদ আৰু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই অংশগ্ৰহণ কৰিব। ছাত্ৰ সন্থাৰ সকলো জিলাৰ পৰা অহা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে ইয়াত অংশগ্ৰহণ কৰিব। নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠান হ'ব। খুব উলহ মালহেৰে সৈতে কাকিবাসীৰ ৰাইজে ছাত্ৰ সন্থাক অভিভাৱকত্ব প্ৰদান কৰিছে আৰু হোজাই জিলা ছাত্ৰ সন্থাই খুব উলহ মালহেৰে সৈতে বৰ্ণাঢ্য আয়োজনেৰে সৈতে শিল্পী দিৱসৰ দিনটোত ৰূপকোঁৱৰগৰাকীক শ্ৰদ্ধা নিবেদনৰ কাৰণে প্ৰস্তুতি চলাইছে। আপোনালোকৰ মাধ্যমেৰে সমগ্ৰ অসমবাসী ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ।